এইটো হল আপোনাৰ এসপি সব কি ধুনিয়া কন্ডিশনত আছে সব এসপি i3 10 জেনারেশন 8GB 512GB এইটো আহিব মাত্ৰ 25000 এইটো দি দিম ঠিক আছে 512GB আছে এইটো 256GB নহয় সব 512GB HP ল্যাপটপ দি আছে 10 জেনারেশন মাত্ৰ 25000 আপোনালোকে এটা বস্তু চালে গম পাব এইটো 13 জেনারেশনৰ ল্যাপটপ ললে চাই লওক 13 জেনারেশন ললে এই দাদাজনে এইটো ললে তো দাদা আপুনি যে 13 জেনারেশনটো যে লৈছে তো আপোনাক কেনেকৈ লাগিছে ভাল লাগিছে ন? আৰু মানে যিমানটো ডিসকাউন্ট পাব লগা পালো ঠিক আছে স্টুডেন্ট ডিসকাউন্ট দি দিছো হ্যাঁ স্টুডেন্টৰ 3000 টকা ডিসকাউন্ট আছিল এইটো ডিসকাউন্ট কৰি দিছো প্লাস 1 ইয়াৰ ওয়ারেন্টি দি দিছো তো এই ল্যাপটপটো একেতে লৈছিল 3 মাহ আগত মই যদি আপোনালোকক দেখাই দিও আৰু মই ইমান ক'বই নালাগে মই যদি ধুনীয়াকৈ আপোনালোকক বুজাই দিও যে কি ল্যাপটপ আছিল কি নাছিল Amazonৰ পৰা পাৰচেজ কৰিছো তো Amazonৰ পৰা পাৰচেজ কৰিলে এনেকৈ দি দিয়ে ঠিক আছে আপোনালোকে এটা চাই লওক মই মডেল নম্বৰৰ সৈতে কি আছে না আছে গোটেইখিনি কথা মই কৈ দিম এই কাৰণে ভিডিওটো আপোনালোকে লাষ্ট লৈকে চাব এইটো হল আপোনাৰ এছাৰ আল্ট্ৰা 5 চাই লওক এছাৰ আল্ট্ৰা 5 তো আল্ট্ৰা 5 ৰ বিষয়ে তো আপোনালোকক ক'ব নালাগে 16GB 512GB ঠিক আছে আৰু AI ভাৰ্জন হয় এইটো আৰু স্লিম আপোনালোকে চাই লওক স্লিম তো ক'বই নালাগে এইটো কি স্লিম যে আছে এইটো আপোনালোকে বাৰু ল্যাপটপ বিচাৰি আছে নেকি গাইস ল্যাপটপ যদি বিচাৰি আছে ব্ৰেন্ড নিউ কন্ডিশনৰ ল্যাপটপ যদি আপোনালোকে বিচাৰিছে তেন্তে আপোনালোকে আহিব লাগিব হাতীগাঁও চাৰিআলিত অৱস্থিত MSIT সলিউশনলৈ যিহেতু আগন্তুক ঈদ আহি আছে গাইস তো ঈদৰ অফাৰ আজি নহয় আৰু ভিডিও আহিব কিন্তু গাইস আজি ভিডিওত যিখিনি অলক নতুন কালেকশন আহি গৈছে Dell HP Lenovo Asus গুটেখিনি ল্যাপটপ আপোনালোকক এফালৰ পৰা জনাম ডিটেইলছ আৰু গাইস ক'ব বিচাৰিছো ল্যাপটপৰ দোকান গুৱাহাটীত বহুত আছে কিন্তু আপোনালোকে MSIT সলিউশন কিয় আহিব আপোনালোকে MSIT এইভাবে আহিব এক নম্বৰ এওঁলোকৰ ল্যাপটপৰ কন্ডিশন কোৱালিটি 2 নম্বৰ প্ৰাইজিং আৰু 3 নম্বৰ আপোনালোকে ওয়াৰেন্টি পাব 1 বছৰ পৰ্যন্ত এওঁলোকে 70% পইচা আপোনালোকক ৰিফান্ড কৰে যদি 1 বছৰৰ ভিতৰত কিবা প্ৰবলেম হয় ল্যাপটপটো আপোনালোকে ঘূৰাই দিয়ে 70% ক্যাশবেক এওঁলোকে ৰাখে আৰু গাইস এওঁলোকে অল ওভাৰ নৰ্থ ইষ্টত ইয়াৰ পৰাই ল্যাপটপ হোলসেল ৰেটত সাপ্লাই দিয়ে সেইভাবে আপোনালোকে MSIT সলিউশনত চকু বন্ধ কৰি ল্যাপটপ কিনিব আহিব পাৰে তো যদি আপোনালোকৰ এটা ল্যাপটপৰ ৰিকুৱাৰমেন্ট আছে তেন্তে আহক MSIT সলিউশন তো ভিডিও স্টার্ট কৰাৰ আগতে ক'ব বিচাৰিছো যিসকল ভিউ আছে চেনেল নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি বেল নোটিফিকেশনটো অন কৰি লওক গাইস কিয়নো এনেকুৱা ধৰণৰ ভিডিও মোৰ চেনেলত পাই থাকিব উইদাউট ৱেষ্টিং মোৰ ক্লক লেটস গেট ষ্টাৰ্ট দা ভিডিও টক ল্যাপটপৰ কালেকশন গাইস নতুনকৈ কালেকশন সোমাই গৈছে MSIT সলিউশনত HP ৰ এবাৰ ধুনিয়া ল্যাপটপ আহিছে দে এইবোৰ সব HP আৰু Dellৰ একদম ধুনিয়া ল্যাপটপ আহি গৈছে গুটেখিনি আপোনালোকক ইনফৰমেশন দি আছো মুকুল দা আছে আমাৰ মাজত তো প্ৰথমে আসসালামু আলাইকুম গুড ইভিনিং এভরিওয়ান আজি আমাৰ MSIT সলিউশনৰ কি কালেকশন আহিছে আৰু লেটেস্ট কালেকশন কি আছে ঠিক আছে আমি গোটেইখিনি কথা পাতিম আৰু লগতে রিফার্বিশ ল্যাপটপ আৰু সেকেন্ড হ্যান্ড ল্যাপটপ ইয়াৰ বিষয়ে কথা পাতিম ঠিক আছে আৰু ল্যাপটপৰ স্টকটো আমাৰ তাতে আছে স্টক কমি নাই আপোনালোকে চালে MSIT সলিউশনৰ যিখিনি প্ৰডাক্ট আহে গোটেইখিনি প্ৰিমিয়াম সেগমেন্টৰ মাল আমি বেছি কৰোঁ আৰু আমি ম্যাক্সিমাম ট্ৰাই কৰোঁ কি অলপ কম বাজেটত ভাল বস্তু এটা হাতত ধৰাই দিয়াৰ কাৰণে এটা সেকেন্ড হ্যান্ড কোৱাৰ লগে লগে কিছুমান আহে আপোনাৰ থাৰ্ড জেনাৰেশন সেকেন্ড জেনারেশন ফোর্থ জেনারেশন এইবিলাক সেকেন্ড হ্যান্ড আৰু এটা বস্তু হল কি 10 জেনারেশনৰ পৰা 8 জেনারেশনৰ পৰা স্টার্ট হয় 8 জেনারেশনৰ পৰা স্টার্ট হলে কি হয় তাতে DDR4 থাকে ৰেমৰ যেটো ভাগ তো আপোনালোকে এটা কাম কৰিব যেতিয়া ল্যাপটপ এটা পারচেজ কৰিব এট লিস্ট 6 জেনারেশনৰ পৰা স্টার্ট কৰিব কিয়নো 6 জেনারেশনত আপোনালোকে পাব DDR4 পাব আৰু যত আপোনালোকে উইন্ডোজ 11 বহুত স্মুথলি চলাব পাৰিব আৰু DDR মানে 4 ৰ পৰা মানে উইন্ডোজ 11 ৰ কাৰণে কি বস্তু ৰিকোয়াৰমেন্ট হয় হেতু হল আপোনাৰ DDR4 লাগিব আৰু SSD থাকিব লাগিব ল্যাপটপটো আৰু নিম্নতম i3 পৰা স্টাৰ্ট হ'ব লাগিব তো আজি আমাৰ ল্যাপটপৰ যিখিনি কালেকশন আছে যেনেকৈ এইবিলাক এবাৰ আমি ষ্টুডেন্টৰ কাৰণে লৈ আছো Lenovo ThinkPad এইটো গৰিবৰ বন্ধু কমাৰ্শিয়াল সিৰিজ হয় ফিংগাৰপ্ৰিন্ট আছে চাই লওক আপোনাৰ IPS ডিসপ্লে 8GB 256GB NVMe হয় এইটো আমাৰ প্ৰাইস আহিব 25000 ষ্টুডেন্টৰ কাৰণে 5000 ডিসকাউন্ট ৰাখিছো নরমাল মানুহৰ কাৰণে আমি 2000 টকা ডিসকাউন্ট কৰি দিম
ষ্টুডেন্ট হলে 5000 টকা ডিসকাউন্ট হয়। দি আছে গাইস থিংকপ্যাডত চাওক 5000 1000 2000 এইটো নহয় এটা আছে 5000 টকা SP ডিসকাউন্ট Core i এইটো SP Ryzen 3 8GB 256GB 2GB গ্ৰাফিক্সৰ সৈতে হয় 20000 আহিব 2000 টকা ডিসকাউন্ট পাই যাব ওকে তাৰপিছত এইটো এটা আছে আপোনালোকে চাই লওক কোৱালিটি বিলাক চাব দেই আমাৰ মালৰ এইটো হ'ল আপোনাৰ SP চাওক কি ধুনীয়া কন্ডিশনত আছে চাওক SP i3 10 জেনাৰেশন 8GB 512GB এইটো আহিব মাত্ৰ 25000 ত এইটো দি দিম ঠিক আছে 512GB আছে এইটো 256GB নহয় চাওক 512 জিবি এইচপি ল্যাপটপ দি আছে 10 জেনারেশন মাত্ৰ হয়। 25000 মডেল নম্বৰটো মই কৈ দি আছো SP 250G8 হয় আপোনালোকে এবাৰ নেটত সাৰ্চ কৰিব সাৰ্চ কৰিলে এই ল্যাপটপটো আৰু এটা বস্তু আপোনালোকে মনত ৰাখিব ল্যাপটপ এটা মানে কেনেকা মানে কিমান দিন হৈছে সেইটো আপোনালোকে এটা কমান্ড ইউজ কৰিব উইন্ডোজ R মাৰিব মাৰি কিনে বলে ইয়াতে লিখিব MS info 32 মাৰিলে ইয়াতে এন্টাৰ মাৰিব মাৰাৰ লগে লগে এটা পেজ ওলাই আহিব আপোনালোকে ৰিফাৰবিশ ল্যাপটপটো কেনেকা সিলেকশন কৰিব চাওক যেনেকৈ যে SKU এই যে আপোনাৰ লাষ্টৰ আখৰটো যে P আছে এই P ইফালৰ আখৰটো যদি R থাকে তেতিয়াহলে আপোনালোকে সেই ল্যাপটপটো ৰিফাৰবিশ নলব আৰু এটা কথা এই যে BIOS ভাৰ্জন বিলাক যে আছে ঠিক আছে আপোনালোকে ভাৰ্জন বিলাকত চাওক ইয়াতে কোনো ধৰণৰ R নাই যদি R থাকে তেতিয়াহলে আপোনালোকে সেই ল্যাপটপটো পারচেজ নকৰিব কাৰণ কি এইটো ৰিফাৰবিশ ল্যাপটপ মই ৰিফাৰবিশ ল্যাপটপ চিনাকি কৰাৰ দুটামান পদ্ধতি কৈ দিছো আকৌ এবাৰ দেখাই দিছো তেতিয়া আপোনালোকক কাস্টমাৰ ঠগাব নোৱাৰিব কোনো এটা মানুহে ঠগাব নোৱাৰিব প্ৰথমত আপোনালোকে ল্যাপটপটো কিমান বয়স হৈছে সেইটো আপোনালোকে কেনেকৈ ওলাব উইন্ডোজ R মাৰিব মাৰি MS info 32 চাই লওক চাওক ভালকে দেখাই দিয়া এইটো কমান্ডটো MS info 32 মাৰি এন্টাৰ মাৰিলে এটা পেজ ওলাই আহিব যেনেকৈ এই ল্যাপটপটো চাই লওক 2021 চনৰ মাল হয় 2021 চনৰ হয় আৰু SKU যে আছে ইয়াৰে আপোনাৰ যেটো সিৰিয়াল নম্বৰ থাকিব যে হেড যে আছে হেছৰ পিছৰ আখৰটো তাৰ 2 নম্বৰ আখৰটো যেনেকৈ P আছে ঠিক আছে এইটো R থাকিলে আপোনালোকে নলব এইটো হল ৰিফাৰবিশ আৰু এইবিলাক হল জেনুইন প্ৰডাক্ট যেনেকৈ মডেল নম্বৰটো মই দেখাই দিও মডেল নম্বৰটো হল SP 250G8 নেটত মাৰি চাব কিমান আছে মোটামুটি 45000 আছে নতুন দাম তাৰপিছত আপোনালোকে এইবিলাক গেমিং পাব SP Core i5 11 জেনারেশন 16GB 512GB মাত্ৰ আহিব 40000 টকা দি দিম 4GB গ্ৰাফিক্সৰ সৈতে ডেলৰ এটা চাই লওক ডেলৰ কোৱালিটিটো চাই লওক ডেলৰ Core i3 10 জেনারেশন ঠিক আছে ডেল Core i3 10 জেনারেশন 8GB 256GB NVMe এটো 24000 টকা আহিব আহিলে কিবা এটা ডিসকাউন্ট কৰি দিম এটো এটা আছে SP Ryzen 3 সিলভাৰ কালাৰৰ মাল চাই লওক কোৱালিটি চাওক চাওক সিলভাৰ কালাৰত ধুনীয়া লাগিছে সিলভাৰ কালাৰ Ryzen 3 মাত্ৰ আহিব আপোনাৰ এটো 22000 টকা আহি যাব তাৰ পিছত আপোনাৰ SP এইবিলাক চাই লওক যেনেকৈ এটো আপোনাৰ Core i3 10 জেনারেশন লাইট ওয়েট হয় আপোনালোকে চাব পাৰিব ধুনীয়াকৈ লৈ যাব পাৰিব একদম অৰিজিনাল প্ৰডাক্ট হয় কোনো ৰিফাৰবিশ নহয় এইবিলাক আপোনালোকক যদি মই এটা বস্তু দেখাই দিও এইটো মডেল নম্বৰটো হল SP348G7 কমাৰ্শিয়েল সিৰিজ হয় i3 10 জেনারেশন বিন্দাস 5 বছৰলৈকে চলাব পাৰিব কোনো ধৰণৰ ই নাহে হা মাজে মাজে কিবা কমপ্লেইন আহিব কিবোৰ্ড বেয়া হ'ব হেৰি হ'ব তো এইটো আহিব আপোনাৰ 22000 ত এইটো মই দি দিম তাৰ পিছত এইটো এটা আছে Core i3 8 জেনারেশন 8GB 256GB সিলভাৰ কালাৰ মাত্ৰ আহিব 18000 টকা তাৰ পিছত এইটো এটা চাই লওক ডেলৰ Core i3 10 জেনারেশন 8GB 256GB M.2 24000 টকা আছে আহিলে কিবা এটা ডিসকাউন্ট কৰি দিম 180 ডিগ্ৰী চাওক ইমান ধুনীয়া লাগিছে i5 দেখাও এইটো এটা i5 পাই যাব চাই লওক কোৱালিটি চাই লওক ডেলৰ কমাৰ্শিয়েল সিৰিজ হয় চাই লওক Core i5 8GB 256GB SSD মাত্ৰ আহিব 25000 আহিলে মই 2-3000 টকা ডিসকাউন্ট কৰি দিম এইটো ষ্টুডেন্টৰ কাৰণে কোৱালিটিটো চালে না আপোনালোকে 180 হয় 180 ডিগ্ৰী কিবোৰ্ড হয় চাওক চাই লওক কোৱালিটি চাই লওক ব্যাকলিট আছে 180 ডিগ্ৰী আছে তো MSIT সলিউশনত কাস্টমাৰৰ ভিৰ লাগি গৈছে গাইস যেহেতু ঈদৰ সময় আছে ল্যাপটপ বহুতে বিচাৰি আছে চাওক দাদা আহিছে কাস্টমাৰ আহিছে বহুত দূৰ দূৰৰ পৰা কাস্টমাৰ আছিল ইমান টাইমটো ভিৰ আছিল কাস্টমাৰ তো কাস্টমাৰ অকমান কমি গৈছে এটা আমি ভিডিওটো স্টাৰ্ট কৰিছো দাদাৰ পৰা জানিবলৈ যত্ন কৰিম দাদা কৰ পৰা আহিছে আপুনি মই গুৱাহাটীৰে হয় কি ল্যাপটপ ললে মই এইটো ললো আচ্ছা Asus VivoBook তো আপোনালোকে চালে আমাৰ MSIT সলিউশনৰ যিখিনি প্ৰডাক্ট আমি ফাৰ্স্ট অফ অল আমি কাস্টমাৰক খুদিম দাদা এজন আহিছে দাদাজনে কিন্তু ম্যানেজমেন্টত PhD কৰা হা PhD হোল্ডাৰ হয় দাদাৰ পৰা আমি দুই এখাৰ জানিবলৈ চেষ্টা কৰিম যে আমাৰ MSIT সলিউশন সাৰ্ভিসটো আপোনাক কেনেকৈ লাগিছে দাদা
আপুনি তো বহুত দিনৰ পৰা আমাৰ পৰা ছাৰ্ভিচটো লৈ আছে, তো আমাৰ লেপটপবিলাক বা আমাৰ প্ৰডাক্টৰ কোৱালিটিবিলাক কেনেকুৱা? নহয় ভাল, ইয়াতে মই লেপটপ আগত ঠিকো কৰাইছোঁ। ইয়াতে বহুত কেইটা লেপটপ আৰু ইয়াতে যোনখিনি ছাৰ্ভিচ দিয়া হয় বহুতে জেনুইন হয়। আৰু মোৰ থ্ৰুতে বহুতে লেপটপ লৈছে আৰু ইয়াতে লেপটপ পাই বহুতে ভাল পাইছে। আজিও আহিলোঁ, আজিও ইয়াৰে ছাৰ্ভিচ ভেৰি এক্সেলেণ্ট আৰু ভেৰি ফ্ৰেণ্ডলি বিহেভিয়াৰ। হয়, আপোনাৰ ওচৰতে মই আৰু এজন কাষ্টমাৰ পাইছিলোঁ, যে নেহুৰ যে ডক্টৰজন যে হয় ডিপাৰ্টমেণ্টৰ হেড অফ হয়। ডিপাৰ্টমেণ্টৰ ছাৰ আহিছিলে, মই হয়। কৈছোঁ যে হেৰিয়ে পঠাই দিছে, আপোনাৰ কথা কৈছে। মই বোলো ঠিক আছে। তো মই যিটো ছাৰ্ভিচ দিলোঁ, এখেতে কৈছে বা ইমান ধুনীয়া লাগিছে তোমাৰ ছাৰ্ভিচটো, কিবা HP লেপটপ আছিলে। হয় তো দাদাৰ পৰা আমাৰ বহুত কাষ্টমাৰ আহে। দাদাৰ একচুৱেলি হ'ল আপোনাৰ ইফালে মানকাছৰ ইফালে দাদাৰ ঘৰটো, কিন্তু দাদা আপোনাৰ মেনেজমেণ্টত PhD হোল্ডাৰ হয়। আৰু এটা বস্তু কি, এখেতসকলে যিটো কথা কয় কাষ্টমাৰ এইবিলাক বস্তু অলপ গুৰুত্ব দিয়ে তেতিয়া। আৰু আমি দোকানী মানুহ যিমানে কওঁ আমাৰ কথাটো কাষ্টমাৰ অলপ গুৰুত্বটো কম দিয়ে, হয় নে নাই? তো দাদাই আমাৰ লগত যেনেকৈ 3-4 বছৰৰ পৰা জড়িত হৈ আছে, আপোনালোকে চাই আছে। আৰু এজন দাদা আছে, দাদাজনে এইটো লেপটপ ল'লে, Core i3 13 জেনেৰেশ্যন। চাই লওক আপোনালোকে এটা বস্তু চালে গম পাব, এইটো হ'ল 13 জেনেৰেশ্যনৰ লেপটপ ল'লে। চাই লওক 13 জেনেৰেশ্যন ল'লে, এই দাদাজনে এইটো ল'লে। তো দাদা আপুনি যে 13 জেনেৰেশ্যনটো যে লৈছে, তো আপোনাক কেনেকৈ লাগিছে? ভাল লাগিছে। ভাল লাগিছে ন? আৰু মানে যিমানটো ডিছকাউণ্ট পাব লগা পালোঁ। ঠিক আছে, লেপটপটো লৈ বহুত ষ্টুডেণ্ট ভাল। ডিছকাউণ্ট দি দিছোঁ হা। ষ্টুডেণ্টৰ 3000 টকাৰ ডিছকাউণ্ট আছিলে, সেইটো ডিছকাউণ্ট কৰি দিছোঁ। প্লাছ 1 year ৱাৰেণ্টি দি দিছোঁ। এইটো ৱাৰেণ্টি দিব নালাগে, কাৰণ যিহেতু এইটো আপোনাৰ লেটেষ্ট i3 13 জেনেৰেশ্যন, আপোনাৰ 8GB 512GB ডেলৰ হয়। নতুন আপোনাৰ প্ৰাইচ আছে মোটামুটি 45,000। মই আকৌ প্ৰাইচবিলাক একদম জেনুইন প্ৰাইচবিলাক কওঁ হা, কাৰণ কিছুমানে কৈ থাকে যে এইটো MRP থাকে 60,000, তো কৈ দিয়ে MRP। MRP নহয়, এইটো ৰিয়েল মাৰ্কেট চলি আছে। এইটো যেনেকৈ এই মাউচটো মই ভাইটিক দি দিছোঁ, তো এই মাউচটোৰ প্ৰাইচ আছিলে 400 টকা। তো মই এটা মাউচ যদি গিফ্ট কৰোঁ, 200 টকাৰ মাউচ গিফ্ট কৰিব লাগে, তেতিয়া মই 200 এটা লৈছোঁ, এইটো মাউচ দি দিছোঁ। ঠিক আছে, তো ছেটিছফাই ন পুৰা? তো কাষ্টমাৰ ছেটিছফেকশ্যনে আমাৰ ছেটিছফেকশ্যন। এইটো আমি MS IT Solutions ফালৰ পৰা এইটোৱে বিচাৰোঁ। আৰু বহুত আমি ভিডিঅ' পাই থাকোঁ, আপোনালোকে চাওক। ৰিফাৰ্বিছ লেপটপবিলাকৰ পুৰা গুৱাহাটীখন ভৰি গৈছে, আপোনালোকে ৰিফাৰ্বিছ লেপটপবিলাক পাৰ্চেছ নকৰিব। ঠিক আছে, আৰু আপোনালোকে লেপটপত মই বাৰে বাৰে এই কামাণ্ডটো শিকাই দিওঁ আপোনালোকক। এই কামাণ্ডটো ইউজ কৰিলে আপোনালোকে কিন্তু এটা বস্তু গম পাব যে লেপটপটো ৰিফাৰ্বিছ হয় নে জেনুইন হয়। উইণ্ডোজ R মাৰিব, মাৰি কিনে পেলাই ইয়াতে MS Info 32 মাৰি এণ্টাৰ মাৰিব। মাৰিলে আপোনালোকে ইয়াতে চাই লওক যে যেনেকৈ এইবিলাকত যদি R লিখা থাকে, এই যে আপোনাৰ ভাৰ্জন যিবিলাক R লিখা থাকিলে, নাইবা আপোনাৰ এইটো যেনেকৈ ডেল ইনস্পাইৰন 15, ঠিক আছে, কোনো R-চাৰ নাই, এইটো জেনুইন প্ৰডাক্ট হয়, 2025 মেনুফেকচাৰ, একদম লেটেষ্ট প্ৰিমিয়াম ছিগমেণ্ট হয়, একদম বিন্দাছ 10 বছৰ যাব। মই একো কৰিব নালাগে, খালি কিবা কাৰণত যদি বস্তু বেয়া হয় এইটো মই ঠিক কৰি দিম। ঠিক আছে, একদম বেষ্ট লেপটপ হয়। আৰু কাষ্টমাৰৰ যিখিনি চইচ, সেইটো মই মানিছোঁ, বহুত ভাল চইচ কৰিছে। কাৰণ মোৰ ষ্ট'ৰৰ চবতকৈ টপ চিৰিজ এইটো আছিলে i3 13 জেনেৰেশ্যন। 13 জেনেৰেশ্যন লেপটপবিলাক ছেকেণ্ড হেণ্ড পোৱা নাযায়, এটা দুটা পাওঁ, আমি ইমান বেছি নাপাওঁ। 10, 11লৈকে পোৱা যায়, 11, 12লৈকে পোৱা যায়। এতিয়া মই এটা একদম মজাৰ বস্তু দেখাম আপোনালোকক, যিটো মজাৰ বস্তু চালে আপোনালোকৰ ইমান ভাল লাগিব যে দাদা এইটো কি লেপটপ লৈ আহিছে দাদা আপুনি। ঠিক আছে, একদম ফ্ৰেছ মাল আছে। এজনে লৈছিলে, এমাজনৰ পৰা লৈছিলে, কিন্তু এখেতে ভাবিছিলে যে লেপটপটো ইউজ কৰিলে ভাল লাগিব, কিন্তু এখেতক লাগে একচুৱেলি টেব লাগে। পিছত এখেতে এটা আইফোন লৈ লৈছে, মানে iPad লৈ লৈছে এখেতে। তো এই লেপটপটো এখেতে লৈছিলে 3 মাহ আগত। মই যদি আপোনালোকক দেখাই দিওঁ, আৰু মই ইমান ক'বই নালাগে, মই যদি ধুনীয়াকৈ আপোনালোকক বুজাই দিওঁ যে এইটো কি লেপটপ আছিলে, কি নাছিলে। এমাজনৰ পৰা পাৰ্চেছ কৰিছোঁতো, এমাজনৰ পৰা পাৰ্চেছ কৰিলে এনেকৈ দি দিয়ে। ঠিক আছে, আপোনালোকে এটা চাই লওক। মই মডেল নম্বৰৰ সৈতে কি আছে না আছে গোটেইখিনি কথা মই কৈ দিম, সেইকাৰণে ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাব, লাষ্টত আপোনালোকে মজাটো পাব। ঠিক আছে, যেনেকৈ এইটো এটা চাই লওক, এইটো হ'ল আপোনাৰ এচাৰ আল্ট্ৰা 5। চাই লওক, এচাৰ আল্ট্ৰা 5। তো আল্ট্ৰা 5ৰ বিষয়টো আপোনালোকক ক'ব নালাগে, 16 GB 512 GB। ঠিক আছে, আৰু AI ভাৰ্জন হয় এইটো। আৰু স্লিম আপোনালোকে চাই লওক, স্লিমটো ক'বই নালাগে, এইটো কি স্লিম যে আছে এইটো চাই লওক। এতিয়াও আপোনালোকে 9 মাহ কোম্পানীৰ ৱাৰেণ্টি পাব, 9 মান্থছ ৱাৰেণ্টি পাব। ঠিক আছে, একদম প্ৰিমিয়াম হয়। 67,000 আছে নতুন দাম, আমি বৰ্তমান লগাইছোঁ আপোনাৰ 47,000 লগাইছোঁ। 47 ইমান কম নাহিব এইটো, 47,000 এইটো দি দিম। আপোনালোকে যদি লাগে আমাৰ পৰা যোগাযোগ কৰিব। এক পিছে আছে হা, এইবিলাক আল্ট্ৰা 5
আল্ট্ৰা 5ৰ ছেকেণ্ড হেণ্ড লেপটপ বহুত কম আহে, ঠিক আছে। যেনেকৈ উইণ্ডোজৰ যেনেকৈ জেনেৰেশ্যন থাকে, তো জেনেৰেশ্যনৰ পিছত বৰ্তমান যিবিলাক বনাইছে আল্ট্ৰাবিলাক, আল্ট্ৰা 5, আল্ট্ৰা 4, তো এইবিলাক কি হয়, অলপ প্ৰিমিয়াম হয় এইবিলাক। তো এইবিলাক 60ৰ তলত কোনো লেপটপে নাই আল্ট্ৰাবিলাক। তো এই আল্ট্ৰাটো মোৰ তাতে এক পিচ আহিছে, মই উঠাইছোঁ এক পিচ, চাই লওক কেনেকৈ ডিমাণ্ড কাষ্টমাৰৰ, এনেকৈ পোৱা নাযায়, কাষ্টমাৰৰ পৰা উঠোৱা মাল হয়। তো যাক লাগে আপোনালোকে লৈ ল'ব পাৰিব, ঠিক আছে। আপোনালোকে সোনকালে আহিব আৰু আপোনালোকে সোনকালে পাৰচেছ কৰিব এইটো, যিহেতু এই মালটোৰ মানে কোনো ডিফেক্ট নাই, কোনো ই নাই, কোম্পানী ৱাৰেণ্টি আছে। জাষ্ট খালি মাজৰ পৰা আপোনালোকে 15-20 হাজাৰ টকা কম পাব। হয়, নতুনতকে 20,000 টকা কমত পাই আছে, মাত্ৰ 3 মাহ ইউজ হোৱা লেপটপ। মেটেল বডি, চব 3 মাহ ইউজ হৈছে। ব্যাকলাইট কিবোর্ড সিবোর্ড সব আছে, অল এভরিথিং ইজ अवेलेबल হিয়ার, জাস্ট কাম এন্ড টেক দিস ওয়ান। ওকে, চক আৰু স্লিম জাস্ট লাইক এ নিউ কন্ডিশন, ইউ ক্যান সি স্লিমৰ দিস কথা ওয়ান, ক'ব নালাগে, স্লিম জাস্ট লাইক এ নিউ কন্ডিশন। এটো আমি নতুনে ক'ব পাৰো, ঠিক আছে। জাস্ট খালি এটো 2 মাহ ইউজ কৰিছে, ইমান মানে নহয়, চাই ল'লে হ'ল। আপোনালোকে সোনকালে আহিব। আৰু এড্ৰেছটো হ'ল গুৱাহাটী হাতীগাঁও, GNRC মেডিচৰ ফাৰ্ষ্ট ফ্লোৰ, MS IT সলিউশন। আৰু আমাৰ কন্টেক্ট নম্বৰ দিয়ে থাকিব, আপোনালোকে সোনকালে আহি পাৰচেছ কৰিব, ঠিক আছে। থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং মাই ভিডিও।